মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নৱোদয়া এক্সামিনেশ্যনৰ 2025 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা ভাষা জ্ঞানৰ বাকি তিনিটা অনুচ্ছেদ মই ইতিমধ্যে আলোচনা কৰিছো। আজি লাষ্ট অনুচ্ছেদটো তোমালোকক আলোচনা কৰাই দিছো। কি লিখা আছে অনুচ্ছেদ নম্বৰ 4ত যে সোণালী ঈগল বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী ডেউকাৰ বাবে সহজে চিনিব পাৰি। বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল মতাৰ সমান কিন্তু প্ৰায় ডাঙৰ হয় বুলি কৈছে। তাৰপিছত কি আছিলে এই সুন্দৰ প্ৰাণীটো উত্তৰ গোলাৰ্ধৰ খালী ঠাইত বাস সাজে। ই গছত অথবা থিয় ডাঙৰ শিলৰ বেৰত বাহ সাজে যাতে চুপি থাকিবলৈ অধিক ঠাই পায়। সোণালী ঈগল উৰণৰ ক্ষেত্ৰত দক্ষ। নিজৰ বহল ডেউকা আৰু ওপৰলৈ উঠা গৰম বতাহৰ মাত্ৰাৰ সহায়ত ই বহু দেৰিলৈ উৰি থাকিব পাৰে, যি দৃশ্য মনোমোহা। তাৰপিছত ওপৰলৈ উঠা বতাহ ইয়াৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো এই বতাহে সোণালী ঈগলক ডেউকা নকোবোৱাকৈ ওপৰলৈ উঠাব পাৰে। এয়া আছিল তোমালোকৰ টপিকটো। এতিয়া ইয়াত থকা কোৱেশ্চন আনসাৰখিনি আমি আলোচনা কৰিছো। ফাৰ্ষ্ট কোৱেশ্চন 76 সোণালী ঈগল বেছিভাগ দেশত পোৱা যায়। ক'ত পোৱা যায়? ফাৰ্ষ্ট তোমালোকৰ কম বতাহ তথা গৰম বতাহ থকা ঠাই, ভৱন থকা ঠাই, দক্ষিণ গোলাৰ্ধ। আনসাৰটো কি হ'ব? উত্তৰ গোলাৰ্ধ, কাৰণ তোমালোকৰ টপিকটোত লিখা আছে। তাৰপিছত মাইকী সোণালী ঈগলক দেশ চিনিব পাৰি। এইটো কি হ'ব? অধিক ঘন পাখিৰ বাবে, অধিক উজ্জ্বল পাখিৰ বাবে, ঘন মুগা পাখিৰ বাবে, ডাঙৰ আকাৰৰ বাবে। কোনটো হ'ব তোমালোকৰ ৰাইট আনসাৰ? আচ্ছা, এইখিনিতে তোমালোকে সোণালী ঈগল বেছিভাগ ইয়াৰ ঘন মুগা ৰঙৰ পাখি আৰু সোণালী ডেউকাৰ বাবে সহজে চিনিব পাৰি। বয়সীয়াল পক্ষীৰ ভিতৰত মাইকী ঈগল মতাৰ সমান কিন্তু প্ৰায় ডাঙৰ হয়। এইটো কিন্তু তোমালোকৰ হ'ব ডাঙৰ আকাৰৰ বাবে, তাৰমানে ডি অপশ্যনটো কাৰেক্ট। চাইছা, যিজনৰ এইটো কোৱেশ্চন ই ভুল কৰিছে, ই চি দিছে, গতিকে এইটো ৰং হ'ব। ফাইন। 78 কি আছিলে? বাহ সাজিবলৈ এই পক্ষীক কেনেকুৱা ঠাই লাগে? খালী ঠাই লাগে, অধিক ওখ ঠাই লাগে, ভৱন থকা খালী ঠাই লাগে। আচ্ছা, এই চাৰিটা তোমালোকৰ অপশ্যন, তাৰ ভিতৰত কোনটো হ'ব ৰাইট? আকৌ এবাৰ আমি বেক মাৰো। ঠিক আছে, ইয়াত তোমালোকে চাব পাৰিছা নহয়, ই গছত অথবা থিয় ডাঙৰ শিলৰ বেৰত বাহ সাজে, এই লাইনটো আছে নহয়। গতিকে তোমালোকৰ ওখ ঠাই যিটো আছিলে সেইটোৱে তোমালোকৰ ৰাইট আনসাৰ হ'ব। অধিক ওখ ঠাই, তাৰমানে তোমালোকৰ চি অপশ্যনটো কাৰেক্ট, চিটো কাৰেক্ট। নেক্সট তোমালোকৰ কোৱেশ্চন 79 সুন্দৰ শব্দৰ সমাৰ্থক শব্দ কোনটো? সোণালী, বিনম্ৰ, ধুনীয়া, সুশীল। কোনটো হ'ব এইটো? সুন্দৰ মানে ধুনীয়া, গতিকে চি অপশ্যনটো তোমালোকৰ কাৰেক্ট। কোৱেশ্চন নম্বৰ 80ত কি আছে? নিম্নলিখিত কোনটো শব্দ বিশালৰ বিপৰীতাৰ্থক শব্দ নহয়? বিশাল মানে ডাঙৰ, বহল, এই ক্ষেত্ৰত তোমালোকৰ বুজোৱা হয়। বিপৰীতাৰ্থক শব্দ নহয় বুলি কৈছে, এইটো আকৌ চাব লাগিব। আচ্ছা, সৰু ই বিপৰীত হয়, বিশাল। আচ্ছা, বিস্তৃত এটাত আছে, অতি সৰু এইটো নহয়, পাতল নহয়, এইটো কিন্তু হ'ব তোমালোকৰ বি অপশ্যনটো বিস্তৃত। বিস্তৃত হ'বৰ হ'লে ডাঙৰ হ'ব লাগিব, মানে বিশাল, ই বিপৰীতাৰ্থক শব্দ নহয়। চাইছা, অলপ টেকনিকেলি তোমালোকৰ কোৱেশ্চনটো দিছে। এইখিনিতে মই তোমালোকক এটি কোৱেশ্চন দিব বিচাৰিছো। তোমালোকে
ইয়াৰ আনসাৰটো কমেন্টত লিখিবলৈ চেষ্টা কৰিবা কোৱেশ্চনটো হ'ল এনে ধৰণৰ সোণালী ইগলৰ বাবে কেনে বঁটা গুৰুত্বপূৰ্ণ অপশন কেইটা মই তোমালোকক দিছো নম্বৰ 1 অপশন হল চেঁচা বঁটা 2 নম্বৰ অপশনত দিছো তোমালোকৰ গৰম বঁটা 3 নম্বৰ তললৈ বোৱা বঁটা 4 নম্বৰ অপশন দিছো তোমালোকৰ ঘূৰ্ণি বঁটা এই চাৰিটা অপশনৰ কোনটো তোমালোকৰ ৰাইট আনসাৰ হ'ব কমেন্টত লিখিবলৈ চেষ্টা কৰিবা আকৌ এবাৰ কোৱেশ্চনটো কৈ দিছো সোণালী ইগলৰ বাবে কেনে বঁটা গুৰুত্বপূৰ্ণ 1 নম্বৰ অপশন আছে তোমালোকৰ চেঁচা বঁটা 2 নম্বৰ অপশন আছে গৰম বঁটা 3 নম্বৰ অপশন আছে তললৈ বোৱা বঁটা 4 নম্বৰ অপশন আছে ঘূৰ্ণি বঁটা এই টপিকটোৰ ওপৰত বেছ কৰি তোমালোকে আনসাৰটা দিবলৈ চেষ্টা কৰিবা আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ